তো হেল্ল' গাইজ, গুড মৰ্ণিং, ৱেলকাম বেক টু মাই কৃষ্ণা ব্লগ চেনেল। তো আকৌ এটা নতুন ভিডিঅ'ত স্বাগতম জনাইছোঁ। এয়া গুড মৰ্ণিং ফ্ৰম মেঘালয়। তো এতিয়া আমি গৈ আছোঁ ট্ৰেভেলাৰত। এতিয়া মানে গুৱাহাটীৰ কাম এটাৰ কাৰণে গৈছোঁ। চ' দেখুৱাম কি কামত গৈছোঁ, ভিডিঅ'টো চাই থাকিব। তো এতিয়া চাওক, গৈ আছোঁ। তো এতিয়া মানুহবিলাক চাওক, ট্ৰেভেলাৰত গৈ আছে উঠি পিনে। এয়া তো গাড়ী যাম মানে লাহে ধীৰে গৈ আছোঁ আৰু দেখা পাইছে চবেই কিছু শুই আহি গৈ আছে। তো বৰ্তমান এতিয়া খিলাৰীঘাট পালোহি, দেখিছে খিলাৰীঘাট পালোঁ। তো এবাৰ ভিউটো চাওক, খিলাৰীঘাট মেঘালয়ৰ ভিউটো পাহাৰীয়া এৰিয়া হয় আৰু তুমি চাওক এইফালে কি ধুনীয়া এটা পৰিৱেশ। তো এতিয়া বৰ্তমান দেখা পাইছে ৰাস্তা ব্লক। তো এতিয়া সেইটো কাৰণে ব্লক ৰাস্তাৰ কাৰণে ঘূৰি গৈছোঁ, বেলেগ এটা ৰাস্তা দি যাম। এইটো দেখা পাইছে, এইটো ৰাস্তা মানে ৰাস্তা আগত জাম হৈ আছে, সেইটো কাৰণে ঘূৰি আহিলোঁ আৰু গৈছিলোঁ। দেখা পাইছে এইটো গাঁৱৰ বস্তিৰ মাজেদি গৈছোঁ, মানে এখন কি মজা হোৱাট ভিউ চাওক না গাইজ, ইমান ধুনীয়া লাগে পৰিৱেশ। মানে ইয়াৰ পৰা পাহাৰৰ পৰা ধুনীয়াকে চিঞৰি চিঞৰি ক'ব মন যায়, ধুনীয়া এটা পৰিৱেশ। তো দেখা পাইছে মানে মেঘালয়ত এনেকুৱা ধুনীয়া ধুনীয়া ঘৰ বনাই পিনি থৈ দিয়ে। ধুনীয়াকে পাইছে, কি ধুনীয়াকে বনাই, চাফ চিকুণ কৰি ৰাখে ইয়াতে ঘৰ দুৱাৰবিলাক, গাড়ী হওক ঘৰ দুৱাৰ হওক। এতিয়া যোৱাই বাইপাছ পাৰ হৈ আহিলোঁ। দেখা পাইছে এতিয়া যাম লাগিব পৰা যোৱাই বাইপাছ আগত আৰু বাইপাছ ভিতৰত পৰা জাম লাগিছে অলপ ৰাস্তা ধুনীয়াকৈ লাগি থৈছে গাড়ী মানুহ। তো গাইজ দেখা পাইছে এতিয়া এইখন চাওক, কি ধুনীয়া এটা কিবা হেৰি হয় আৰু খ্ৰীষ্টমাছ জেগা হয় আৰু। তো দেখা পাইছে গছ গছনি ভৰা এটা ধুনীয়া পৰিৱেশ। তো এইফালে চাওক, পাহাৰৰ ফালে কি ভিউ আহিছে, ধুনীয়া ভিউ। ইয়াৰ পৰা মানে ৰখি পিনে ধুনীয়াকে ফটো চটো মাৰিব পাৰি আৰু ভিডিঅ' চিডিঅ' বনাব পাৰি। তো মেঘালয় এনেকুৱা ৰাস্তাই পাব, বেছিভাগ পাহাৰীয়া ৰাস্তা। তো আৰু একটা ৰাস্তাই হয়, এই জেগাটো শ্বিলং বাইপাছ বুলি কয়। শ্বিলং বাইপাছ জেগাটোৰ পৰা ধুনীয়া এটা ভিউ আহে, ফটো চটো মাৰিব হয়, ভিডিঅ' চিডিঅ' বনাই কিছুমানে। আৰু ইয়াত কিছুমানে ঘূৰিবলৈ আহে। আমি এক দুইবাৰ আহিছোঁ বাৰু এইটো জেগাত, মানে নিজৰ গাড়ী লৈ পিনে, আমাৰ নিজৰ গাড়ী যেতিয়া লৈছিলোঁ তেতিয়া আহিছোঁ। আৰু এতিয়াতো মাজে সময়ে অহা যোৱা কৰি থকা হয়। দেখা পাইছে পাথৰবিলাক চিধাকে, আৰু আমাৰ মানুহবিলাক পুৰা শুই গৈ আছে গৰমত, কি কৰিব উপায় নাই। চলিব পাৰিছে, ৰাস্তাটো কি মজাকে আহিছে, ভিউটো আজি আৰু ধুনীয়া ভিউ আহিছে। এই জেগাটো মোৰ বহুত পচন্দ হয়, মানে শ্বিলং বাইপাছত আছে, বাইপাছ ৰোডত। তো তেনেকুৱাই আজি আমি যাত্ৰাটো কৰি গৈ আছোঁ আমাৰ। তো চাই থাকক আকৌ ভিডিঅ'টো দেখুৱাই গৈ থাকিম। দেখা পাইছে এতিয়া মানে ভাত খাবলৈ ৰখালে, ভাত পানী খাই বৈ হৈ গ'ল। পাইছে ইয়াতে ৰখালে হোটেলত। তো আমি মানে পন্দাখনত খালোঁ। মানে তাত মানে অলপ খানাটো ভাল বনায়। ইয়াত মানে অলপ খানাটো বেয়া হয় আৰু ঠাণ্ডা কিছুমান চব্জি দি দিয়ে, সেইটো কাৰণে নাখালোঁ। তো এতিয়া ইয়াতে ৰখি আছোঁ, আৰু মানুহ কিছুমানে ভাত খাই আছে, হ'লে যাম আৰু দিব পাৰিছে। চাৰিওফালে ভিউটো অলপ দেখুৱালোঁ। এতিয়া অলপ টাইম পিছত যাম আৰু খোৱা বোৱা হৈ গ'ল। তো লগতো খালে। খানাটো কেনেকুৱা পালা? খানাটো কেনেকুৱা পালা কৈ দিয়া একবাৰ। মজানে? এখনতকৈ সেইখন ভাল হয় নহয়? মজা টেষ্টি। তো টেষ্টি মানে চাটনিটো যোনে জ্বলা হ'ল নাখালে মই নাখালোঁ চাটনি জ্বলা, বহুত জ্বলা আৰু শুকান জলকীয়া চাটনি বনাই দিছোঁ কিবা কিবি, নাখালোঁ। তো এতিয়া অলপ পাছত গৈ থাকিম। তো চাই থাকক ভিডিঅ'টো আগত। তো গাইজ এতিয়া খানা পিনা খাই হৈ গ'ল, তেনেকুৱা পাইছে। এতিয়া আমি আকৌ যাত্ৰা আৰম্ভ কৰিলোঁ। এই পাহাৰখনলৈ চাওকচোন এবাৰ, কি মজা ভিউ আহিছে গাইজ, মানে আৰু আপোনালোকে দেখিলে ক'ব পাৰি, ইমান ধুনীয়া ভিউ আহে। তো দেখা পাইছে ঘৰবিলাক কিমান ধুনীয়াকৈ বনাই দিছে পাহাৰৰ ওপৰত, এটা এটা বনাই দিছে বিল্ডিং। যদি এইবিলাক চাইড দেখা পাইছে, দোকানবিলাক বনাই দিছে সিহঁতি। ইয়াতে মানে দোকান থাকে আৰু পিছফালে ঘৰ। দেখা পাইছে ঘৰবিলাক কি ধুনীয়াকৈ বনাই দিছে পাহাৰৰ ওপৰত। তো এইটো হৈছে ডাক বাংলা বুলি কয়, ডাক বাংলাৰ ওচৰতে আৰু খেতি বাতি কৰিছে। মানে এইটো চৰকাৰী বিভাগৰ কিছুমান মাটি আছে এইবিলাক। তো চৰকাৰৰ কিছুমান ডাক বাংলা হয়, মানে এইটো কোৱাৰ্টাৰ হয়। ইয়াত কিছুমানে চাকৰি কৰে, কৰ্মসূত্ৰে চাকৰি কৰিবৰ কাৰণে আহে, তাতে কাম কৰি পিনে ইয়াত থাকে আৰু চাইডে আগত পাব আছে এইবিলাক ঘৰবিলাক। এইবিলাক বাৰু খেতি বাতি কৰিবৰ কাৰণে দেখা পাইছে, খেতি বাতি কৰি দিছে। সেয়া জুম খেতি কৰি দিছে।
চ' এনেকুৱা পাহাৰীয়া জীৱনৰ তেওঁলোকৰ খেতি বাতি কেনেকৈ কৰে এইবিলাক পিছে ফেঞ্চি মাৰি থৈছে। চ' এতিয়া এইবিলাক ডাক বাংলা বুলি কৈছে যে এইবিলাক বাংলা সিহঁতৰ আপোনালোকৰ মানে কোৱাৰ্টাৰ হয় থাকিবৰ কাৰণে চৰকাৰী তেনেকুৱা পাইছে জেগাটো চৰকাৰী জমিন হয় এইবিলাক কাম কৰে ইয়াত। ত' এইটো ভিউটো চাওক গাইজ গুৱাহাটী পাবলৈ বেছি টাইম নাই আৰু 1.5 ঘণ্টামানৰ ভিতৰত পাই যাম। চ' এতিয়া 4 লাইন পাই গ'লো দেখা পাইছে। ত' এই জেগাটো মানে ধুনীয়া আৰু যাবলৈ। ত' এতিয়া নংপু পাম আৰু বেছি দূৰ নাই নংপু নোপোৱাৰ আগত আছো আৰু পাইছোহি আৰু বেছি টাইম নাই। ত' ডাৱৰ দেখা পাইছে নে বৰষুণ দিব নিচিনা কৰিছে এবাৰ বৰষুণ দিব নিচিনা কৰিছে এবাৰ ৰ'দ দিছে। ত' তেনেকুৱা কৰি আছে আজি বতৰটো। এইবিলাক চাওক ঘৰবিলাক কিমান ধুনীয়া বনাই দিছে। ত' দেখিলেই মানে মন যায় আৰু মানে ফুৰিব যাবৰ কাৰণে। ত' ইয়াত দেখা পাইছে নং পাই গ'লো এইবিলাক টেক্সি ষ্টেণ্ড চুমু ষ্টেণ্ড এইবিলাক মানে ইয়াত থাকে গাড়ী এইবিলাক ইয়াৰ পৰা মানে ভাড়া যায় শ্বিলং যোৱাই শিলং ঘাট এনেকে ক'ৰবাত ফুৰিব যাবৰ কাৰণে এনেকে থৈ দিয়ে আৰু নংপুৰ ওচৰত। ত' চেৰাপুঞ্জী তো এইবিলাক গাইজ ঘূৰিবৰ কাৰণে দেখা পাইছে যাবলৈ কাৰণে। যোৰাবাট টোলগেট পাই গ'লো এতিয়া বেছি টাইম নাই গুৱাহাটী যাবৰ কাৰণে এখন টোলগেট পাইছোঁ। তো গাইজ ফাইনেলি আমি পালোহি এতিয়া গুৱাহাটী দেখা পাইছে এইটো গুৱাহাটী চহৰ। চ' এতিয়া গুৱাহাটী বিল্ডিং বিলাক চব বনাই দিছে ধুনীয়াকে। ত' এতিয়া গৈ আছো ত' এতিয়া তো গাইজ দেখা পাইছে আদাবাৰীলৈ গৈ আছোঁ এতিয়া গ্ৰীণ বাছত উঠিলোঁ গ্ৰীণ বাছ দেখা পাইছোঁ। গাইজ এতিয়া আদাবাৰীলৈ যাবৰ কাৰণে ৰখিলোঁ জালুকবাৰী পালোহি দেখা পাইছে গ্ৰীণ বাছত উঠিলোঁ এতিয়া বাছখন যাব আৰু জালুকবাৰী ৰখি আছোঁ এতিয়া জালুকবাৰী পূৰা গৰম ঠিক পোৱা নাই এতিয়া গৈ আছোঁ। তো গাড়ী দেখিছে তো গণেশগুৰি ব্ৰিজৰ তলত গৈ আছোঁ এতিয়া জালুকবাৰী তললৈ গৈ আছোঁ। এতিয়া দেখা পাইছে গুৱাহাটী চহৰৰ ভিউটো অলপ মানুহবিলাক ৰখি আছে পূৰা ভিৰ। গুৱাহাটী এতিয়া পালোহি এতিয়া আদাবাৰীত আছোঁ আদাবাৰীৰ পৰা অলপ কলম বজাৰলৈ যাম। ত' অলপ ফ্ৰেছ হৈ ল'লোঁ ফ্ৰেছআপটো চেঞ্জ কৰিলোঁ আৰু এতিয়া গাড়ী কাৰণে ৰখি আছোঁ। ত' গাড়ী আহিলে যাম আৰু ফেঞ্চি মাৰ্কেট অলপ বজাৰ চজাৰ কৰিম আৰু ত' চাই থাকিব ভিডিঅ'টো আৰু যদি ভিডিঅ' বনাব নোৱাৰোঁ তেতিয়া হ'ব যে হয়তো বিজি থাকিলোঁ ত' পৰাপক্ষত দেখাম বাৰু আৰু ভিডিঅ' কি লওঁ বজাৰ চজাৰ ত' চাই থাকিব। ত' গাড়ী এতিয়া দিব পাৰিছে আমি আছোঁ আদাবাৰী তিনিআলিত। তো এই তিনিআলি আদাবাৰী তিনিআলি হয়তো গাড়ী মটৰবিলাক আহি আছে সেইটো চাইডে। তো এতিয়া বাছৰ কাৰণে ৰখি আছোঁ ফেঞ্চি মাৰ্কেট যাবৰ কাৰণে। কাহ যায়গা ক'ত যাবা? ফেঞ্চি মাৰ্কেট ঠিক আছে কি ল'বা? খেলনা ল'বা নেকি? তো এতিয়া বজাৰ কৰিব যাওঁ এজনী বাইদেউ এইফালে যাওঁ এতিয়া যাওঁ। তো গাইজ এতিয়া ফেঞ্চি মাৰ্কেট গৈছোঁ। তো গাইজ চানমাৰী মালিগাঁও বুলি যায় তো বৰ্তমান এতিয়া গৈ আছোঁ বাছত গ্ৰীণ বাছত এতিয়া দিব পাৰিছে গ্ৰীণ বাছ অহা যোৱা কৰি আছোঁ ৰখি আছোঁ গাড়ীখন এতিয়া তো এতিয়া মালিগাঁও বৰ্তমান আছোঁ মানে আমি এবাৰ তাৰ আগত ৰখিছোঁ। তো গাইজ এইফালেদি কামাখ্যা মন্দিৰলৈ যায় দেখি পাইছে আমি এবাৰ গৈছিলোঁ যোৱাবাৰ এইটো চাইডে কামাখ্যা মন্দিৰ যায় আছে দেখি পাইছে পাহৰি যাম এতিয়া এইডোখৰতে চেলুন এখন আছে এইডোখৰতে আগত অলপ এখন বনাই আছে পইচা বনাই আছে যাবৰ কাৰণে এতিয়া কমপ্লিট হোৱা নাই আৰু অলপ অলপ বাকী আছে দিব পাৰিছে ব্ৰিজখন সমুদ্ৰ ইটো পাৰ পৰা সিটো পাৰলৈ যাবৰ কাৰণে
কি আছে অঁ গম পাইছোঁ গ'ল উমানন্দ মন্দিৰ যাবৰ কাৰণে বনাই আছে এখন অহা নাই এতিয়ালৈকে যদি কমপ্লিট হ'বলৈ আৰু টাইম লাগিব আৰু চব চাইডৰ বনাই আছে কাম চলি আছে তো গাইজ ফেঞ্চি মাৰ্কেট এইফালে আছে এতিয়া এখন ব্ৰিজৰ ওপৰেদি যাম আৰু ব'লা ব'লা চিৰি যাব লাগিব ইফালে সিটো চাইডে ব্ৰিজখন গৈ আছোঁ এখন বাৰু দোকান চোকানবিলাক এক্সিলেটাৰেদি যাব লাগিব এক্সিলেটাৰেদি যাব লাগে আহিব পাৰিছে খেদা ভয় কৰিছা নি সেইফালে গৈ আছোঁ এতিয়া এইটো লিফ্টলি যাবলৈ মানে চবেই নাজানে চব তলেদি গাড়ী দুই চাইডে গৈ আছে ওপৰেদি এতিয়া গৈ আছোঁ এতিয়া ফেঞ্চি মাৰ্কেট এইফালে যাম এতিয়া ৰাইট চাইডেদি তো এইভাবে তলেদি বাছ গাড়ীবিলাক গৈ আছে এতিয়া আমি লিফ্টত আহিলোঁ এতিয়া ৰাইট চাইডে আহিলোঁ লেফ্ট চাইডৰ পৰা তো এক্সিলেটাৰেদি আহিলোঁ দিব পাৰিছে এতিয়া নামি যাব লাগিব এইফালে তো নামি গৈ পিনে বজাৰ দেখুৱাই আছোঁ তো গাইজ এতিয়া দেখা পাইছোঁ ফেঞ্চি মাৰ্কেট পাই গ'লোঁ পুৰা ভিৰ পুৰা ফেঞ্চি মাৰ্কেট চাৰিফালে দোকানে দোকান চবফালে দোকানে দোকান দিব পাৰিছে এতিয়া বজাৰ কৰিবলৈ আহি আছোঁ দোকানত ইয়াতে খাবে তো গাইজ আমি দেখা পাইছে চাদৰ মেখেলা শাৰী ফেঞ্চি মাৰ্কেটত আহি গ'ল নিবৰ কাৰণে কুৰ্তি চব মানে দোকানী ফেঞ্চি মাৰ্কেটত আছোঁ একবাৰ পূৰা লাইনকৈ দেখুৱাই দিছোঁ একবাৰ লাইনকৈ আছে হৈ পেলাই পূৰা লাইন ইয়াতে চাব আহিছোঁ চাদৰ মেখেলা তো গাইজ বজাৰ পূৰা ৰাতি হৈ গ'ল তো মানে সন্ধিয়া হৈ গ'ল এতিয়া ভিৰ দেখিব পাইছে ফেঞ্চি মাৰ্কেটত মানে এতিয়া পূৰা ভিৰ খা হ'বলৈ দিগদাৰ হৈ যায় চ' এই ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিম আকৌ লগ পাম তো আজিলৈ